বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰতিশ্ৰুতি দিছিল যে ঘৰ ঘৰ বিদ্যুৎ যোগান ধৰিব আৰু 24 ঘণ্টা বিদ্যুৎ যোগান ধৰিব বুলি এক প্ৰকাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি নেতৃত্বাধীন চৰকাৰখনে। কিন্তু দেখিবলৈ পোৱা গৈছে যে ৰাজ্যত এতিয়া বিদ্যুৎৰ পোহৰ নেদেখা এখন গাঁও দেখিবলৈ পোৱা গৈছে যে যোগীঘোপা কাবাইতাৰীৰ ৪ৰ্থ খণ্ডৰ গাঁৱত এতিয়ালৈকে বিদ্যুৎৰ পোহৰ দেখা পোৱা নাই এই গাঁওবাসীয়ে। আৰু ক'ব লাগিব যে ৩ বছৰ পূৰ্বে এইখন গাঁৱতে বিদ্যুৎ খুঁটা পুতি তার টানি গৈছিল কিন্তু বিদ্যুৎ সংযোগ কৰা নাই গাঁওবাসীলৈ। এই কথাত ক'ব লাগিব যে মোৰ সতীতই দৃশ্যাংশ দেখুৱাব যে কাবাইতাৰী যি ৪ৰ্থ খণ্ড গাঁও আছে আৰু ৪ৰ্থ খণ্ড গাঁৱত এতিয়ালৈকে এই গাঁওখনৰ লোকসকলে কিন্তু বিদ্যুৎৰ পোহৰ পোৱা নাই। এক কথাত ক'ব লাগিব যে যিখন বিজেপি নেতৃত্বাধীন চৰকাৰখনে 24 ঘণ্টায় বিদ্যুৎ যোগান ধৰিব বুলি এক প্ৰতিশ্ৰুতি দিছিল কিন্তু দেখিবলৈ পোৱা গৈছে যে এতিয়াও ৰাজ্যত এনেকুৱা গাঁও আছে যে বিদ্যুৎৰ পোহৰ পোৱা নাই। মোৰ লগত স্থানীয় লোক আছে, কি ক'ব? হয়, গাঁওখনত এতিয়ালৈকে বিদ্যুৎৰ পোহৰ পোৱা নাই, কি ক'ব? হয়, কাবাইতাৰী বজাৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ ভিতৰত আমাৰ এই গাঁওখন। আজিৰ পৰা প্ৰায় 3 বছৰ আগতে খুঁটি পুতি তাৰ টানি থৈ গৈছে কিন্তু এতিয়ালৈকে বিদ্যুৎৰ সুবিধাটো দিয়া নাই। এই অঞ্চলৰ পৰা বহুত প্ৰায় 200-250 ল'ৰা ছোৱালী যায় চলন্তপাৰা হায়াৰ ছেকেণ্ডেৰীলৈ, তাৰোপৰি তিনিআলি এম.এ. মাদ্ৰাছালৈ যায় পঢ়িবৰ কাৰণে। গতিকে এই অঞ্চলত বহুত ছাত্ৰ ছাত্ৰী আছে। এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে কমেও আমাৰ এই বিদ্যুৎ যোগানটো দিব লাগিছিল। কাৰণ আমাৰ ঠিকাদাৰে এই অঞ্চলৰ ঘৰে ঘৰে মিটাৰৰ নামত প্ৰায় 1000 টকা 1500 টকা এনেকৈ সংগ্ৰহ কৰি লৈ গৈছে কিন্তু আজিলৈকে আমি এই বিদ্যুৎৰ মুখটো দেখা নাই। সমাগত লোকসভা নিৰ্বাচন, এই লোকসভা নিৰ্বাচনত কাৰণ এক কথাত ক'ব লাগিব যে 24 ঘণ্টা বিদ্যুৎ যোগান ধৰা বুলি প্ৰতিশ্ৰুতি দিছিল বিজেপি নেতৃত্বাধীন চৰকাৰখনে, কিন্তু সমাগত লোকসভা নিৰ্বাচন এই ক্ষেত্ৰত আপুনি কি ক'ব? দেখিবলৈ পাইছোঁ যে এখন গাঁৱত এতিয়ালৈকে বিদ্যুৎৰ পোহৰ দেখা নাই। আচলতে এইখন চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিয়ে আটাইকেইটা প্ৰতিশ্ৰুতি বাস্তৱ ৰূপায়ণ নহয়। কাৰণ মই জনামতে বঙাইগাঁও জিলাৰ এই অভয়পুৰী দক্ষিণ সমষ্টিত যি বিদ্যুৎৰ খেলি মেলি 24 ঘণ্টাত প্ৰায় 12 ঘণ্টা বিদ্যুৎ নাথাকেগৈ। যিয়ে নহওক প্ৰতিশ্ৰুতি দিছে, তেওঁলোকৰ প্ৰতিশ্ৰুতি হৈ থাকক। কিন্তু আমি বিচাৰিছোঁ যিহেতু ইয়াত তার টানিছে, খুঁটি পুতিছে, বিদ্যুৎটো আমাক সংযোগ দিব লাগে। কাৰণ এই অঞ্চলৰ ল'ৰা ছোৱালীৰ সুবিধাৰ্থে কমচে কম এই বিদ্যুৎৰ সুবিধাটো আমি বিচাৰিছোঁ। লোকসভাৰ সাংসদ কোন আছিল ইয়াত আছিল আব্দুল খালিক। কেতিয়াবা দেখিছে নি আপুনি ইয়াত আহি? নাই, এইবোৰ অঞ্চলত নাহে, এনেকৈ আমাৰ বিধায়কো নাহে। কেনেকুৱা ভূমিকা হ'ব এইবাৰ আপোনালোকৰ লোকসভা সমষ্টি? সেইটো আমি বিবেচনা কৰিম। আমি বিবেচনা কৰি যিটো ভাল বুজি পাওঁ সেইটোৱে। আন এজন লোক আছে, তেওঁৰ পৰা জানিম, কি ক'ব? আপোনাৰ গাঁৱত বিদ্যুৎৰ পোহৰ পায় নেকি আপোনালোকৰ? নাই, আমরা বিদ্যুৎ পাই নাই। কিমান বছৰ হ'ল আপোনাৰ? 3 বছৰ হয় তার টানাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।